পুত্ৰ বোৱাৰীৰ অৱহেলাৰ বাবে ডকাইতিৰ নাটক। যোৰহাটত সংঘটিত ডকাইতি কাণ্ডই পোহৰলৈ আনিলে ভয়ংকৰ সত্য। যোৰহাটৰ জ্যোতিপুৰ কলাখোৱা অঞ্চলত 2 জুনৰ ফুট গধূলিতে সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। মুখত ক'লা কাপোৰ বন্ধা 2টা ডকাইতে পিষ্টল আৰু চোকা অস্ত্ৰ দেখুৱাই লুটপাট কৰিছিল ঘৰত। অকলশৰীয়াকৈ থকা এগৰাকী মহিলাৰ ঘৰৰ পৰা নগদ ধনসহ সোণৰ আ-অলংকাৰ লুটপাট চলাই নিৰ্বিঘ্নে আঁতৰি গৈছিল ডকাইত 2টা। ডকাইতৰ আক্ৰমণত আনকি আহত হৈছিল মহিলাগৰাকী। কিন্তু আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ সত্য। আৰক্ষীৰ আগত মহিলাগৰাকীয়ে স্বীকাৰোক্তি দিয়া অনুসৰি সেইদিনা কোনো ডকাইতি হোৱাই নাছিল। কোনো অহা নাছিল জ্যোতিপুৰ কলাখোৱাৰ তেওঁৰ ঘৰলৈ। সেইবোৰ তেওঁ নিজেই কৰিছিল। অকলশৰীয়া আৰু নিৰাপত্তাহীনতাত ভুগি পুত্ৰৰ সংগ পাবলৈ ডকাইতিৰ নাটক কৰিবলগীয়া হৈছিল মহিলাগৰাকীয়ে নিজেই। আৰক্ষীৰ আগত এই কথা স্বীকাৰ কৰিছে মহিলাগৰাকীয়ে। যোৱা 2 জুন তাৰিখে সন্ধিয়া 6টা বজাত আমাৰ ভোগদৈ আৰক্ষী চকীলৈ এটা ইনফৰমেশ্যন আহে যে আৰক্ষী চকীৰ পৰা কিছু দূৰত প্ৰায় 500-700 মিটাৰ অন্তৰালত এঘৰ মানুহৰ ঘৰত 2জন অচিনাক্ত দুৰ্বৃত্ত আহে, মুখা পিন্ধি পেলাই, মাস্ক লগাই পেলাই আৰু বন্দুক পিষ্টল দেখুৱাই মৰণাস্ত্ৰ দেখুৱাই পেলাই এগৰাকী অসহায় বৃদ্ধাক পণবন্দী কৰি পেলাই ঘৰৰ সকলো সামগ্ৰী সোণৰ আ-অলংকাৰ লুটপাট কৰি লৈ যায়। তো এই ঘটনা খবৰ পাই পেলাই আমাৰ ভোগদৈ আৰক্ষী চকীৰ বিষয়া ষ্টাফ সকলো তাত ঘটনাস্থলীত যায়, গৈ পেলাই সৰজমিন তদন্ত কৰে। আমিও গোটেই কথাখিনি সৰজমিন তদন্ত কৰি তাৰ অঞ্চলটোত যিমানখিনি CC কেমেৰা আছিলে সমগ্ৰ CC কেমেৰাত আমি বস্তুখিনি CC কেমেৰা ৰেকৰ্ড ফুটেজ গ্ৰহণ কৰোঁ। নিজৰ সন্তানৰ পৰা মৰমকণ পাবৰ বাবে এইদৰে ডকাইতিৰ নাটক কৰিবলগীয়া হৈছিল মহিলাগৰাকীয়ে। জীৱনৰ বিয়লি বেলাত পুত্ৰৰ মৰম পাবৰ বাবেই মহিলাগৰাকীয়ে ডকাইতিৰ নাটক কৰিবলগীয়া হোৱা ঘটনাই এতিয়া স্বাভাৱিকতেই চিন্তিত কৰি তুলিছে সকলোকে। তো আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ। আমি সম্পূৰ্ণৰূপে দেখিলোঁ, এটা বস্তুটো আমাৰ প্ৰমাণিত হ'ল যে এইটো তেনেকুৱা ধৰণৰ আচলতে কোনোধৰণৰ দুৰ্বৃত্ত অহা নাছিলে। ঘৰৰ যোনজন পুত্ৰ সৌৰভ পাত্ৰ বুলি, তেখেতৰ মাতৃ অকলশৰে থাকে, বয়সস্থ মহিলা। পুত্ৰৰ লগত নথকাৰ কাৰণে তেখেতক খুব অসহায় অনুভৱ কৰি আছিলে। সেইকাৰণে এনেকুৱা ধৰণৰ ঘটনাৰ অৱতাৰণা কৰিলে আৰু তেখেতক এই ঘটনাখিনি মঞ্চায়ন কৰিবৰ কাৰণে আৰু এগৰাকী ব্যক্তি আছিলে ঘৰৰে, তেখেতে সম্পূৰ্ণৰূপে তেখেতক সহযোগ কৰি বুদ্ধি শিকাই দিলে যে এনেকুৱা ধৰণৰ আপুনি কৰক, তেতিয়াহ'লে এটা নিউজ এটা হৈ গ'লে এটা হ'ব আৰু ল'ৰাই আপোনাৰ ঘৰত থাকিব আপোনাৰ সুৰক্ষাৰ কাৰণে। তো আমি সেই সকলোখিনি চাই পেলাই এইটো কথা আমি আজি ঠাৱৰ কৰিব পাৰিছোঁ আৰু কনক্লুজনত আহিছোঁ যে সেইদিনাখন আচলতে কোনো ডকাইতি ঘটনা হোৱা নাছিলে। এইটো এটা সম্পূৰ্ণৰূপে এটা ঘৰুৱা সমস্যা থকাৰ বাবে এটা অতিৰঞ্জিত কাহিনীৰ সৃষ্টি কৰিছিলে। যোৰহাটৰ এই ডকাইতিৰ নাটকে পোহৰলৈ আনিছে সামাজিক মূল্যবোধৰ প্ৰকৃত ছবিখনো। যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ ৰিপৰ্ট, DY365।